স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল যে যিটো এমপ্লয়ি ট্ৰান্সফাৰৰ কথা কৈ থকা হৈছিলে, যি মিউচুৱেল ট্ৰান্সফাৰৰ কথা কৈছিলে, তাৰ পৰ্টেল প্ৰথম খুলিব বুলি কোৱা হৈছিলে 2 অক্টোবৰত, কিন্তু তাৰ পাছৰ পৰ্যায়ত সেইখিনি পিছুৱাই আজি যথেষ্টখিনি সময় হ'লেই বাৰু। যদিওবা এটা বস্তু যেতিয়া নতুনকৈ কৰিবলৈ যোৱা যায় তেতিয়া সমস্যা থাকেই, আৰু এটা নতুন পৰ্টেল, আৰু এইটো ইমান সৰু বস্তু নহয়। এইটো এবাৰ ইমপ্লিমেণ্ট কৰাৰ পিছত সেই পৰ্টেলটোকে ডেভেলপ কৰি থাকিব লাগিব, বাৰে বাৰে বাগ ফিক্স কৰি থাকিব লাগিব বা আপগ্ৰেডেশ্যন কৰি থাকিব লাগিব। চ' গোটেই মানুহখিনিয়ে তাত নিজৰ ডিটেইলছ ভৰাব। চ' ডেফিনেটলি এই মানে যিটো ছাইট, এইটো ডেভেলপ কৰোঁতে অকণ এটা সময় ধৰি লওক প্ৰয়োজন হয়। বহুতে এই কথাটো ভাবি আছে যে এতিয়া এই বস্তুটোৰ কাম কাজ কি হৈছেগৈ বা পৰ্টেলটো কি হ'লগৈ, হ'বনে নহয়, তেনেকুৱা ধৰণৰ বহুতখিনি কথা ভাবি আছে। কাম চলি আছে, কাম প্ৰায় সমাপ্ত হ'বলৈ হৈছে, আৰু সোনকালে আপোনালোকৰ কাৰণে লঞ্চ কৰিব, আৰু ইয়াৰ ফাইনেল পৰ্যায়ত আছে। ফাইনেল পৰ্যায়ত মই এইকাৰণেই কৈছোঁ, ইয়াতে আপোনালোকৰ মই ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, গোটেই পৰ্টেলটো আপোনালোকৰ যিটো টেষ্ট ফেজত আছিলে সেইটো আপোনালোকক দেখালোঁ। আগৰ ভিডিঅ' আপোনালোকে চেক কৰিবগৈ পাৰে, যোৱা মাহত দিয়া আছে। আৰু লগতে এতিয়া কি হৈ আছে, আপোনালোকৰ গোটেই ডাটাখিনি প্ৰত্যেক অফিচৰ পৰা দিছেই, আৰু বহুতে কাম কৰি আছে, তেওঁলোকেও জানে, তেওঁলোকে দেখিছে লেটাৰ এইবিলাক, তেওঁলোকৰ গোটেই ডিটেইলছখিনি দিয়া হ'ল অলৰেডি। আৰু যেতিয়া পৰ্টেল খুলিব তেতিয়া আপোনালোকে চাইন আপ কৰি পেলাই আপোনালোকৰ নিজৰ ডেটাখিনি আপোনালোকে আকৌ ভৰাবই লাগিব। কিন্তু এই ডেটাখিনি যেতিয়া আপোনালোকে ভৰাব, সেই ডেটাখিনি ভৰাওঁতে আপোনালোকৰ যিটো আপোনালোকে যদি মুখ্যমন্ত্ৰী আঁচনি যদি আপোনালোকে মানে এপ্লাই কৰিছে, তেতিয়া আপোনালোকে জানে আপোনালোকে ভৰোৱাৰ পিছত কি হয়, আপোনালোকৰ কনচাৰ্ণ DDO তেওঁলোকে আপোনালোকৰ প্ৰফাইলটো এপ্ৰুভ কৰিব লাগে। ঠিক সেইদৰে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যেতিয়া আপোনালোকে যি ৱেবছাইটটো খুলি দিব, আপোনালোকে যেতিয়া তাতে নিজৰ ডেটাখিনি ভৰাব, সেই ডেটাখিনি ভৰোৱাৰ পিছত এজন কনচাৰ্ণ অফিচাৰ থাকিব, যোনে আপোনাৰ সেই এমপ্লয়ি ডাটাখিনি, এমপ্লয়ি ক্ৰিডেঞ্চিয়েলখিনি তেওঁলোকে ভেৰিফাই কৰিব। আৰু এই ভেৰিফাই কৰা অফিচাৰজন কোন হ'ব, সেইটো ডেটা বিচাৰিবলৈ অফিচবোৰলৈ দিয়া হৈছিলে বা কনচাৰ্ণ ডিপাৰ্টমেণ্টবোৰলৈ চিঠি দিয়া হৈছিলে। তেওঁলোকে নমিনেট কৰিছে, আৰু এই নমিনেট কৰা অফিচাৰসকলৰ যিখিনি ডিটেইলছ সেইখিনি পৰ্টেলত তেওঁলোকে হেৰি কৰিছে, আৰু কৰাৰ পাছত আজি হাৰ্ডলি 10 দিনমান হৈছে চাগে। চ' সেইখিনি হোৱাৰ পিছত এইটো মানে শেষ পৰ্যায়ৰ কাম বুলি ক'ব লাগিব, আৰু সেইকাৰণে পৰ্টেল সোনকালে মুকলি কৰিব। চ' আপোনালোকক মই এখন লেটাৰ দেখাওঁ, বেছি ভালদৰে আপোনালোকে বুজি পাব। মই এই বস্তুটো এইটো কাৰণে দেখাইছোঁ, বহুতে এই কথাটো ভাবি আছে যে যিটো মিউচুৱেল ট্ৰান্সফাৰৰ কথা কোৱা হৈছিলে, সেই বস্তুটো বৰ্তমান সময়ত মানে স্থবিৰ হৈ গৈছে, ৰখি গৈছে, কোনো ধৰণৰ কাম হোৱা নাই। মিউচুৱেল ট্ৰান্সফাৰ ৰিলেটেড যিটো পৰ্টেলৰ কথা কোৱা হৈছিলে, সেই পৰ্টেলটো বৰ্তমান সময়ত যিহেতু এতিয়ালৈকে কাৰ্যক্ষম হোৱা নাই, ইট হেজ নট বিন ইমপ্লিমেণ্টেড বা ইট হেজ নট বিন মেড এভেইলেবল ফৰ ইউজ। সেইটো কি কাৰণে হৈ আছে? প্ৰথম কথা আছিলে যে যিটো ডেভেলপিং তেওঁলোক ষ্টেজত আছিলে, ডেভেলপমেণ্ট ষ্টেজৰ পৰা তেওঁলোক বহুখিনি আগবাঢ়ি গৈছে, আৰু বৰ্তমান সময়ত পৰ্টেলৰ কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এতিয়া তেওঁলোকে যিখিনি ডিটেইলছ আছিলে, এমপ্লয়ীবিলাকৰ যিখিনি ডিটেইলছ আছিলে, সেইখিনি আপোনালোকে পাছৰ পৰ্যায়ত আপোনালোকে লগ ইন কৰি সেইখিনি নিজে ফিল আপ কৰিব পাৰিব। সেইটোৰ কাৰণে ছেপাৰেটকৈ কোনো ডাটাবেছৰ প্ৰয়োজন নাই। এতিয়া তেওঁলোকে কি কৰিছে, ফাৰ্ডাৰ আপোনালোকৰ কাৰণে এই লগ ইন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যেতিয়া অপেনিং কৰিব, তাৰ আগতে এটা বস্তু কৰিব লাগিব, যে সেইটো হৈছে কোন অথৰিটিয়ে আপোনালোকে যে ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব। যেনেকৈ MML SAY আছিলে, যিসকলে ৰেজিষ্টাৰ কৰিছে চাগে জানে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যেতিয়া আপোনালোকে ডিটেইলছ কিছুমান ফিল আপ কৰে, সেই ডিটেইলছখিনি ফিল আপ কৰাৰ লগে লগে সেই ডিটেইলছখিনি ভেৰিফাই কৰিব লাগে। ভেৰিফাই কোনে কৰে? আইদাৰ কেতিয়াবা আপোনালোকৰ DDO হ'ব পাৰে, বা কনচাৰ্ণ আপোনাৰ অফিচ এষ্টাব্লিছমেণ্টৰ হেডজন হ'ব পাৰে। তেওঁলোকৰ এটা ছেপাৰেট ID পাছৱৰ্ড দিয়া হয়, যাতে আপোনালোকে লগ ইন কৰি যিখিনি ডিটেইলছ আপোনালোকে চাইন আপ কৰি আপোনালোকে ভৰাইছে, আপোনালোকৰ নামৰ পৰা লৈ পেলাই আপোনালোকৰ ডেট অফ বাৰ্থৰ পৰা লৈ পেলাই ছাৰ্ভিচৰ ক্ষেত্ৰত যিমানখিনি ভৰাইছে, সেইখিনি তেওঁলোকে অথেণ্টিচিটি ভেৰিফাই কৰি তেওঁলোকে সেইটো একচেপ্ট কৰে। তাৰ পাছতহে আপোনালোকৰ প্ৰফাইলটো আপোনালোকৰ কমপ্লিট হয়, একচেপ্ট হয়। চ' এতিয়া ঠিক সেইদৰে যেতিয়া যি মিউচুৱেল ট্ৰান্সফাৰৰ যিটো পৰ্টেলৰ কথা কোৱা হৈছে, এই পৰ্টেলটো কি হ'ব? ইয়াৰ পূৰ্বতে মই আপোনালোকক পৰ্টেলটোৰ ইণ্টাৰফেচটো আপোনালোকক দেখাইছোৱেই, যে আপোনালোকে কেনেদৰে চাইন আপ কৰিব লাগিব, কি কৰিব লাগিব, 3 ষ্টেপ প্ৰচেছ আপোনালোকৰ থাকিব। চ' সেইখিনি কৰাৰ পিছত কি হ'ব, আপোনালোকে যিখিনি লগ ইন কৰি যিখিনি আপোনালোকে ছাৰ্ভিচ আইডেণ্টিফিকেশ্যন যিখিনি আপোনালোকে ভৰাব, সেইখিনি এজন অফিচাৰে সেইখিনি ভেৰিফাই কৰিব লাগিব, আপোনাৰ ক্ৰিডেঞ্চিয়েলখিনি ভেৰিফাই কৰিব লাগিব। আৰু সেই ভেৰিফাই কৰাৰ কাৰণে যিখিনি অফিচাৰ্ছ লাগিব, যিখিনি হেড অফ ডিপাৰ্টমেণ্ট যিসকল আছে, কোনে সেই বস্তুখিনি ভেৰিফাই কৰিব, সেইটোৰ কাৰণে ডিটেইলছখিনি বিচৰা হৈছে। চ' এইটোৰ ক্ষেত্ৰত মই আপোনালোকক দেখাইছোঁ। ছাবজেক্টটো হৈছে যে অথৰিটি ফৰ দ্য মিউচুৱেল ট্ৰান্সফাৰ। In inviting a reference to the subject cited above, I am directed to forward herewith a format regarding the authority for mutual transfer. So, এইটো এটা ফৰ্মেট আছে, সেইটো মই বাৰু দেখাব নোৱাৰোঁ। In this regard, you are requested kindly to fill up the post-wise information in the column details of the authority who will do the employee credential verification at district level. So, and district and submit to the office of the undersigned. So, এইটো বাদ দিয়ক বাৰু। So, এটা বস্তুটো হৈছে কি, আপোনালোকৰ
কোন অথৰিটিয়ে আপোনালোকৰ এমপ্লয়ী ক্ৰিডেঞ্চিয়েলখিনি ভেৰিফাই কৰিব এইটো ডিপেণ্ড কৰিব আপোনালোকৰ প্ৰত্যেক অফিচৰ ক্ষেত্ৰত এই বস্তুখিনি বেলেগ হ'ব চ' ডিষ্ট্ৰিক্ট লেভেলত সেই বস্তুটো কোনে কৰিব ডিষ্ট্ৰিক্ট লেভেলত অ'কে চ' সেই তাৰ কনচাৰ্ণ যিজন মানুহ হ'ব তেওঁক আইদাৰ কোনোবাই নমিনেট কৰিব বা তেওঁ নিজে এইচঅ'ডি হ'ব পাৰে চ' সেইটো যোনেই হয় সেই নামখিনি তেওঁলোকে বিচাৰিছে আৰু সেই নামখিনি পোৱাৰ পিছত তেওঁলোকে সেইটো যিটো পৰ্টেল আছে তাতে তেওঁলোকে সেই বস্তুখিনি ভৰাব আৰু কনচাৰ্ণ যেতিয়া আপোনালোকে এপ্লাই কৰিব তেওঁলোকৰ লগ ইন আইডিত আপোনালোকৰ কনচাৰ্ণ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ডাটাখিনি তাত যাব তেওঁলোকে এপ্ৰুভ কৰিব পাৰিব চ' এইটো কাম বৰ্তমান চলি আছে যিসকলে মই পুনৰবাৰ কওঁ যিসকলে আপোনালোকে ট্ৰান্সফাৰ হ'বলৈ বিচাৰি আছে আপোনালোকৰ একেবাৰে সহজতে এটা বস্তু যে আপোনালোকে কমেণ্ট যোগেদিও আপোনালোকে বহুখিনি মানুহ আপোনালোকে চিনাকি হ'ব পাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপতে হওক হোৱাটছএপৰ গ্ৰুপত হওক বা বিশেষকৈ ইউটিউবৰ কমেণ্ট ছেকশ্যনত আপোনালোকে বহুতখিনি মানুহ আপোনালোকে লগ পাব চ' নিজৰ যদি কোনোবা মিউচুৱেল আপোনালোকৰ পাৰ্টি আছে আপোনালোকে সেইখিনি যোগাযোগ কৰি ৰাখক যাতে আপোনালোকে যেতিয়া প্ৰফাইল বনাব আপোনালোকে ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা নহয় আৰু এই যিখন চিঠি আপোনালোকক দেখালোঁ তাৰ লগত কনচাৰ্ণ যি আপোনালোকৰ মানে ফৰ্মেট আছিলে তাতে আপোনালোকৰ কেইবাটাও বস্তু আছিলে ধৰি লওক যি এই এপ্ৰুভিং মানে এমপ্লয়ী ক্ৰিডেঞ্চিয়েল ভেৰিফাইং অথৰিটি এট দ্য ডিষ্ট্ৰিক্ট লেভেল তাৰ লগত আপোনালোকৰ NOC ইছ্যু কৰা অথৰিটি কোন হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত বা আপোনালোকৰ ষ্টেট লেভেলত যদি কাৰোবাৰ এপ্ৰুভ কৰিব লাগে মিউচুৱেল ট্ৰান্সফাৰ সেইটো কোন হ'ব তেনেকুৱা ধৰণৰ বহুতখিনি আছে কিছুমান ডিপাৰ্টমেণ্টৰ এনেকুৱা ছাপ'জ GADৰ কথাই কৈছোঁ GADৰ ক্ষেত্ৰত ধৰি লওক আপোনালোকৰ NOC ইছ্যু কৰিব পাৰে DCA ডিষ্ট্ৰিক্ট কমিশ্যনাৰে কিন্তু আপোনালোকৰ PWD হওক বা তেনেকুৱা ধৰণৰ কিছুমান ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কি হয় এপ্ৰুভিং অথৰিটি আপোনালোকৰ ষ্টেটলৈ গুচি যায় চিফ ইঞ্জিনিয়াৰৰ তাত হয় বা ধৰি লওক ডাইৰেক্টৰৰ অফিচত হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কথা চ' এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত এই ডেটাখন বিচৰা হৈছে যে আপোনালোকৰ এমপ্লয়ী ক্ৰিডেঞ্চিয়েল কোনে ভেৰিফাই কৰিব NOC কোনে ইছ্যু কৰিব ষ্টেট লেভেলত কোন এম্পাৱাৰ হয় ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ ইছ্যু কৰিবৰ কাৰণে চ' এইখিনি ডেটা ইতিমধ্যে পঠোৱা হৈছে আৰু তেওঁলোকে সেইখিনি ইনকৰ্পৰেট কৰিছে ৱেবছাইটত আৰু আমি আশাবাদী যে সোনকালে এইটো খুলি দিব আৰু বহুতে যিটো ভাবি আছে ট্ৰান্সফাৰৰ কথা সেইটো সোনকালে হ'ব চ' ইমানে আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে আশা কৰিছোঁ অকণমান হ'লেও কোৱাৰীৰ উত্তৰটো পাইছে বুলি চ' সিমানেই আৰু কিবা বিশেষ আপোনালোকৰ হাততো বহুত বেছি আজিকালি খবৰ থাকে জনাব আমাকো যাতে নতুন কথাবিলাক গম পাই থাকোঁ থেংক ইউ